মিষ্টাৰ পিকে জোচ কেনেকুৱা পাহৰি গলো তো হেল্ল' গাইজ ৱেলকাম বেক টু ইয়ৰ ইউটিউব চেনেল মই ৰাজদীপ আৰু মই আপোনাকে আপোনাৰ ইউটিউব চেনেলটিত স্বাগতম জনাইছোঁ আছোঁ উজান বজাৰ ঘাটত আহিছিলোঁ উমানন্দ যাবলৈ এইখন আছে চৰাইৰ বাহ মানে কি হ'ল ইয়াতে ধুনীয়াকৈ বাঁহৰ দলং বনাইছিলে এই বাঁহৰ দলংবিলাক যাতে আমি বালিচৰলৈকে যাব পাৰোঁ কিন্তু আইডব্লিউটি ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্টে এইটো প্ৰশাসনিক মানে হেৰি হিচাপত বন্ধ কৰি দিছে কিয়নো এক্সিডেণ্টেল ইছ্যুজ তেনেকুৱা থাকিব পাৰেতো তো সেইটো কাৰণে বন্ধ কৰি দিছে এতিয়া যাব লাগিব একদম আগৰ পৰা যাব লাগিব তো তালৈকে এতিয়া যাম তো তালৈকে গৈ থাকোঁ আৰু মোৰ লগত আছে মোৰ এজন পিকে বন্ধু সেইজন সিও ভিডিঅ' বনাই আছে তো তাকো দেখাম বাৰু পিছত তো বলক তালৈকে যাওঁ তাৰপিছত জাহাজত উঠি উমানন্দলৈকে যাব চেষ্টা কৰিম ৰ'পৱে দিয়ে গ'লো হয় ৰ'পৱে চলি আছে কিন্তু কি কৰিব আৰু উমানন্দততো নামিব নোৱাৰি জাপ মাৰি দিলে ঠেং চেং ভাঙি যাব পাৰেতো তো বলক তাতে গৈ দেখাই আছোঁ আপোনালোকে এটা কাম কৰিব উজান বজাৰ ঘাটৰ পৰা আপোনালোকে টুৱাৰ্ডছ ৰাজভৱনৰ ফালে আহিব লাগিব আহিলে আপোনালোকে লাচিত ঘাট পাব লাচিত ঘাটটো ইমান ডাঙৰ বৰ্তমান চিটুৱেশ্যনত তো তাৰপিছত ইয়াতে আপোনালোকে টিকেট কাটিব লাগিব উমানন্দৰ বাবে টিকেটত কিমান লয় মই দেখাই আছোঁ আৰু এইপিনে চব পাৰ্কিং পিকনিক খোৱা মানুহ আছে আৰু ক্ৰিকেটে খেলি দিওঁ নেকি অলপমান যায় আৰু এইপিনে গোটেই জাহাজবিলাক ৰাখি থোৱা আছে তো এতিয়া আমি মোৰ কাৰণে যিখন জাহাজ ৰাখি থৈ দিছে মই সেইখনত যাম তো লগত আছে মিষ্টাৰ পিকে হাই বোলে তো আমি দুটা আহিছোঁ ই মোৰ বন্ধুৱে হয় আমাৰ ঘৰৰ ওচৰৰে বন্ধু হয় তো আজি ফ্ৰী ইও আছে ই পুলিচ ৰিজাৰ্ভ ফ'ৰ্চত কৰে কোনোবা মন্ত্ৰীৰ লগত থাকে ড্ৰাইভিং তো যিয়ে নহওক কিবা লাগিলে জনাব পাৰে বাই দ্য ৱে এতিয়া আমি যাবৰ কাৰণে ৰেডি তো টিকেটটো কাটি লওঁ টিকেট কটাটো দেখাই আছোঁ কিমান লৈ কি লয় মিষ্টাৰ পিকে জোচ কেনেকুৱা পাহৰি গলো চৰি তো জোচ কেনেকুৱা বুলি কওঁতে সি পাহৰি গ'ল বোলে তো ৰ'ব তাক মাতি আছোঁ ধূলি দি বগা হৈছ জিংগা লালা তো ব'লা টিকেটটো কাটি লওঁ আকৌ এবাৰ জিংগা লালা টিকেট কটাৰ মমেণ্টখিনি আপোনাক দেখাই আছোঁ এটা ডাঙৰ আপডেট হিডেন আপডেট মানে ডিজিটেল ইণ্ডিয়া হৈছে আৰু বস্তুটো হৈছে এইটো যে আপোনাৰ আজিকালি আইডব্লিউটি যিটো ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট আছে তো এই গোটেই বস্তুখিনি অনলাইন হৈছে তো অনলাইনত টিকেট কাটিব লাগে আপোনালোকে আৰু টাইম টু টাইমটো জাহাজ গৈয়ে থাকে গমেই পায় গোটেইখিনি অনলাইন মোৰ লগত খুৰা এজন গৈ আছে টিকেটৰ কাৰণে এতিয়া আমি 1 ঘণ্টা আৰু ৰখিব লাগিব মে বি 3:30 বজাত এখন যাব সেইখনৰ যদি টিকেট পাওঁ তেন্তে গৈ আছোঁ আৰু নাপালে ডেষ্টিনেশ্যন চেঞ্জ জাৰ্ণি ৱে চেঞ্জ মানে কি হয় টিকেটবিলাক যে আছে সেইটো অনলাইন হয় তো অনলাইনত অলপ প্ৰচেছটো বেলেগ এতিয়া আমি যিসকল ডেকা ল'ৰা আছে মানে ইয়থ আছে তেওঁলোকেতো পাৰি যায় যেনেকৈ আমাৰ হৈ গ'ল টিকেট মই আপোনালোকক স্ক্ৰীনশ্বটত দি দিছোঁ ছাইডত টিকেটটো কেনেকুৱা হয় কিন্তু অফলাইনৰ টিকেটটো মানে পাৰালৈকে এৰি নিদিয়ে আৰু যেতিয়া একদম পেচেঞ্জাৰবোৰ ৰিটাৰ্ণ হ'ব ধৰে তেতিয়াহে অফলাইনৰ টিকেটটো খুলি দিয়ে কিয়নো এজেড মানুহবিলাকেতো কৰিব নোৱাৰে অনলাইন টিকেট বুজি পাইছে আৰু সেইটোৱে আৰু প্ৰচেছটো ত' ইয়াতে লাইন পাতিব ধৰিছে এতিয়া তো জাহাজ এৰিবৰ কাৰণে বহুত সময় আছে এতিয়া বাজিলে 3টাই বজা নাই 2:45 হৈছে তো জাহাজ এৰিব 3:30 বজাত তো 3:30 বজাততো কিবা এটা খাব লাগিল ন পেটত তো কিবা এটা খাই লওঁ বহিছোঁ এতিয়া পৰঠা অৰ্ডাৰ দিছোঁ নদীৰ পাৰতে বহুত ধুনীয়া বস্তু আছে আপোনালোকে খাব পাৰে ইয়াতে বহুত বস্তু আছে ফুচকা চানা যোনে খাই ভাল পায় ছোৱালীবিলাকে তো ফুচকা চানা বহুত কিবা কিবি আছে নদীৰ পাৰত এটা ধুনীয়া এনভাইৰনমেণ্ট হয় ন তো ধুনীয়া এটা এনভাইৰনমেণ্ট হয় আমি যাম সেইপিনে বহুত মানুহ আছে মই দেখাই আছোঁ তো কেনেকুৱা লাগি আছে মোক টাইটানিকত জাৰ্ণি কৰিব অহা যেন লাগি আছেনে তো ইয়াতে সকলোৱে লাইফ জেকেট পিন্ধিছে নেচেচাৰী হয় পিন্ধিব লাগে আৰু ছেফটি পাৰপাছৰ কাৰণে যিহেতু দিছে তো ইম্পৰ্টেণ্ট হয় এইটো পিন্ধিব লাগে কিন্তু ভগৱান নকৰক এইটোৰ ব্যৱহাৰ হ'ব লগা হওক কেনেকুৱা লাগি আছে হাউজ দ্য জোচ
ইয়াৰ এটা ডায়লগ দিবৰ কাৰণে পাহৰি যায় ডায়লগটো কি আছিল জিংগালালা কি আছিলে পাহৰি গলো জিংগালালা জিংগালালা হো তো ডায়লগটো দিব পাহৰি যায় বাট এতিয়া আমাৰ জাৰ্নি আৰম্ভ হ'ব লাহেকে কি হৈছে প্ৰব্লেম হৈ আছে এবাৰো ফিটা লগোৱাতে ব্যস্ত তেতিয়াৰ পৰা ফিটা লগোৱাতে ব্যস্ত নাই এইটো অকমান লগাই লৈছো কঁকালত বান্ধি লোৱা কঁকালত বান্ধো ন বিচাৰি পোৱা নাই নহয় নাচ বাজন বুলি ক'ব লাগিব এই এনেকুৱা লাগি আছে নে নাই কচোন আমি কিবা অপাৰেশ্যনত যাই আছো ফায়াৰিঙৰ পুৰা হিৰো যেন লাগি আছে হয় না নাই একো নাই গলটো খালি লৰাব নোৱাৰি আৰু একো নাই জাৰ্ণি আৰম্ভ হৈ গ'ল ব্ৰহ্মপুত্ৰৰ মাজে মাজে কুঁৱলীৰ মাজে মাজে কেনেকুৱা এটা ভিউ ইয়াতে শিহু পালে শিহুবিলাকে মাজে মাজে জঁপিয়াই থাকে মানে যিটো ৰিভাৰ ডলফিন থাকে ন ৰিভাৰ ডলফিনে মাজে মাজে জঁপিয়াই থাকে মজা লাগে যিমানে আপুনি সাগৰত নাযাওক কিয় গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ যিটো ভিউ যিহেতু মানে যিটো এনভাইৰনমেণ্ট হয় ন বহুত ধুনীয়া তো আহিব এবাৰ হ'লে এই ভিউটো ল'ব এৰি থৈ গৈছে ওপৰলৈকে উঠি তো আমি ফাইনেলি আহি পালোঁ উমানন্দ মন্দিৰৰ মুখ্য দুৱাৰ মানে গেট সঁচাকৈ দেই ঘূৰি ফুৰি বহুত ভাল লাগে আৰু ফুৰাটো ফুৰিব লাগে ফ্ৰী সময়ত আপুনি ফুৰক মন্দিৰ দৰ্শন কৰক নিজৰ ষ্ট্ৰেছ টেনশ্যন সকলোবোৰ দূৰ হৈ যাব ভাঙা চিঙা হেলমেট ব্যৱহাৰ কৰাৰ এটা ফাইদা আছে ফাইদাটো হৈছে কি কোনো হেলমেট চুৰ নকৰে আপোনাৰ য'তে থৈ যায় কোনো নিনিয়ে কিন্তু মোৰ হেলমেটটো বাৰু ভাঙা নহয় সেইকাৰণে লৈ আহিব লগা হৈছে নতুন হেলমেট এতিয়াতো এনেকুৱা হৈছে হেলমেট থ'লে নিব কোনোবাই কিয়নো দুটা হেলমেট লগাব লগা হৈছে তো এই ডুপ্লিকেট মাথাটো লগত লৈ ঘূৰিব লাগে আৰু বাইদেউ বহুত ধুনীয়া এটা এনভাইৰনমেণ্ট হয় আৰু চিৰি উঠি ভাল লাগে চেণ্ডেল জোতাবোৰ ইয়াতে থ'ব পাৰে আপোনালোকে আহিলে মানুহ বহুত আৰু এইটো ৰপৰ খুটা মস্ত ডাঙৰ জিৰণি চৰত আহি কিনে অলপ বহিছোঁ কিয়নো কেমেৰা নট এলাউড ইনচাইড দ্য মন্দিৰৰ ভিতৰত কেমেৰা নিব নিদিয়ে আপোনালোকক একদম ভিতৰৰ চৰাটো দেখাব নোৱাৰিলোঁ কিন্তু বাহিৰৰ পৰা যিখিনি দেখাইছোঁ আপোনালোকক সেইখিনি চায়ে সান্তনা লওক আৰু কাৰণ ভিতৰততো কেমেৰা নিব নিদিয়ে তো উপায় নাই আগতে নিব দিছিলে কিন্তু এতিয়া নিব নিদিয়ে তো ইপিনি গ'লে ব্ৰহ্মপুত্ৰ নদীৰ যিটো ভিউজ সেইটো পাই চিৰিৰে তললৈকে যাব পাৰি কিন্তু অলপ ৰিস্কি হৈ যায় কাৰণ যিবোৰ শিল আছে শিলবোৰত বহুত এক্সিডেণ্ট হোৱাও আপোনালোকে নিউজত পাই থাকে যে বহুতখিনি এক্সিডেণ্ট হৈছে বহুত ছোৱালী মৰিছে কলেজৰ পৰা আহি তেওঁলোকে তাতে গৈ চেলফি ল'বৰ কাৰণে গৈ কিনে হেৰি হয় গতিকে সেইবোৰ নকৰিব সেইবোৰ য'ত নেকি ৰেষ্ট্ৰিক্টেড হয় ৰেষ্ট্ৰিক্টেড প্লেছত যাব নালাগে কিয়নো চৰকাৰে বা ইয়াৰে লোকেল মানুহখিনিয়ে এনেতো ৰেষ্ট্ৰিক্টেড কৰা নাই প্লেচটো নহয় জানো তো সেইটো আপোনালোকে নিজেও অলপ বুজি পাব লাগে মই সকলোকে কোৱা নাই জাষ্ট ইনফৰ্মেশ্যন এটাহে দিছোঁ যাতে সেই ভুলটো আমাৰ দ্বাৰা নহয় কিয়নো আমাৰ মাজৰ পৰা কোনোবা বন্ধু বান্ধৱী এজন হেৰাই গ'লে বৰ দুখ লাগে আৰু নিউজত এইবোৰ খবৰ পালে সঁচাই বহুত বেয়া লাগে তো আশা কৰোঁ বুজি পাইছে আহি বাঁহৰ তল পালোঁ আৰু নাযাওঁ ওপৰৰ পিনে দেখুৱাই আছোঁ কি আছে বিষয়ে কি ক'ম আপোনালোক সকলোৱে জানে এইটো এটা শিৱ মন্দিৰ হয় আৰু এইটো ৱৰ্ল্ডৰ ভিতৰত স্মলেষ্ট ৰিভাৰ আইলেণ্ড বুলিও জনা যায় আৰু হয়ে আৰু জনা যায় নহয় আৰু এইটো 1694 খ্ৰীষ্টাব্দত মানে চেঞ্চুৰীত আৰু এইটো কিং গদাধৰ সিংহই বনাইছিলে কিন্তু এইটো 1867 চনত মানে 1867 ইয়াৰত
ভূমিকম্পৰ বাবে এইটো ভাঙিছিলে আৰু এতিয়া আৰু চৰকাৰে আকৌ নতুনকৈ বিল্ড কৰিছে গমে পায় আৰু এইটোৰ বিষয়টো জানেই আৰু আমি আহিছোঁ আজি ডেট 29 অফ ডিচেম্বৰ 2021 বুধবাৰ যদি কিবা ভুল কৈছোঁ কিবা ভুল ইনফৰমেশ্যন দিছোঁ কিয়নো হিষ্টৰিকেল হয় যদি কিবা ভুল হৈছে তেন্তে মাফ কৰি ল'ব আৰু আপোনালোকে নিজেও অলপ গুগলত চাই ল'ব পাৰে মই যিমানখিনি ইনফৰমেশ্যন জানো সেইখিনি বিষয়ে ক'লোঁ এটা ধুনীয়া ভিউজ আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিলোঁ নাজানো কিমান দূৰ দেখুৱাবলৈ সক্ষম হৈছোঁ কিন্তু যিমানখিনি পাৰোঁ দেখুৱালোঁ তো আজিৰ এই ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰোঁ যদি ভাল লাগিছে ভিডিঅ'টো চাই তেন্তে লাইক এটা কৰিব ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কিয়নো এইখিনি কষ্ট একমাত্ৰ আপোনাৰ বাবে কৰিছোঁ আৰু সেয়াই আৰু ছাবস্ক্ৰাইব কৰি দিয়ক কিয়নো ফ্ৰী হয় অলপমান ভাল লাগিব আৰু শেষত কওঁ জয় অসম আজিলৈ ইমানতে ভিডিঅ'টো শেষ কৰোঁ টিল দেন টাটা বাই বাই